নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ প্ৰথমটো যেটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিজন ব্যক্তিকে এখনকৈ প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ আৰু এইখন চৰকাৰী ঘৰ নামকৰণ কৰা হৈছে মুখ্যমন্ত্ৰী আৱাস যোজনা হিচাপে। যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই সেইসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু সেইসকল ব্যক্তিয়ে কৰিব পাৰিব। লগতে 1,30,000 মানুহক কিন্তু চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। আৰু দুই নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে অকল সেইসকল ব্যক্তিৰ বাবে চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিব 16 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত। এখন কিন্তু জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈ যাব। সো বন্ধু বান্ধৱীসকল আপুনি যদি ৰেচন কাৰ্ডটো আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আৰু যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰা নাছিলে তেনে ক্ষেত্ৰত কিন্তু আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। চৰকাৰে নিশ্চয় আন এটা আপডেট মুকলি কৰিব আৰু যিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। সো বন্ধু বান্ধৱীসকল আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে যদি আপোনাৰ আত্মসহায়ক গোট আছে তেনে ক্ষেত্ৰত আপোনাক চৰকাৰে প্ৰদান কৰিব 10,000 টকা। আৰু তাৰ বাবে কিন্তু এতিয়ালৈকে ফৰ্মটো মুকলি কৰা নাই। অতি শীঘ্ৰেই কিন্তু চৰকাৰে ফৰ্মটো মুকলি কৰিব। যেতিয়া ফৰ্মটো মুকলি কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাম যে আপুনি কেনেকৈ আবেদন কৰিব, ফৰ্মটো আপুনি ক'ৰ পৰা পাব, নিশ্চয় আপোনালোকক সবিশেষ আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। সো বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ কিবা কিবি জানিবলগীয়া ইচ্ছা থাকে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টত জনাবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।